গুড মৰ্ণিং এভৰিৱান। এয়া ৰাতিপুৱা মানুহজনে বজাৰৰ পৰা মাছ কেইটামান আনিলেগৈ দাৱনীক দিবলৈ। আজি আকৌ ধান কাটিছে, অলপমান আছিলে বাকী, সেইবাবে। আৰু বজাৰৰ পৰা আকৌ এয়া চব্জি আনিলে, কাৰণ দাৱনীও লাগি আছে, ঘৰতো লাগে, সেইবাবে দৰকাৰী। আৰু এয়া মই ঘৰ চাফ চিকুণ কৰিছোঁ আৰু প্ৰমিচটোকো অকণমান উলিয়াই লৈ গৈছোঁ, কাৰণ সি অকণমান উলিয়াই লৈ গ'লে অলপ ভালো পায় আৰু খেলিবলৈও মন কৰে, সেইবাবে। আৰু এয়া চব্জি সিহঁতলৈ পেকিং কৰা হৈ গ'ল দাৱনীলৈ। আৰু বজাৰত অলপ কাম আছিলে, আবেলি টাইমতে গ'লোঁ, প্ৰায় বজাৰ ভাঙিলেগৈ। আকৌ আহি এয়া দাৱনীলৈ ধুনীয়াকৈ আদা আৰু তেজপাত দি চাহ অকণমান বনাই দিছোঁ, সিহঁতে খাই ভাল পাব বুলি। আৰু পথাৰৰ পৰা আহিলে খাবলৈও মন যায়। আৰু দাদাৰ ল'ৰাটোৰ বাৰ্থডে আছিলে, জাম্পাৰ এটা আনি খুৱাইকে পিন্ধাই দিলে। আৰু ৰাতি সাঁজ মই এনেকৈ যোগাৰ কৰি ল'লোঁ। আজি ৰাতি এনেদৰেই খালোঁ। আৰু আপোনালোকে খালেনে বাৰু? আজিলৈ আহিছোঁ, বাই বাই।